কেঞ্জেলা ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে কেনে এটা নিৰাপত্তা ব্যৱস্থাৰ মাজত আজি প্ৰধানমন্ত্ৰীগৰাকী ইয়ালৈ আহিব আৰু যিটো পানী নসৰকা এটা নিৰাপত্তা ব্যৱস্থা বুলি কোৱা হয় সেই পানী নসৰকা এটা নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত হ'ব মেলেং মেটেলিৰ এই বিশাল জনসভা আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে হুলুঙাপাৰত যি বীৰত্বৰ স্তম্ভ ইতিমধ্যে যিহেতু প্ৰতিষ্ঠা কৰা হৈছে সেই বীৰত্বৰ স্তম্ভ অসমীয়াৰ শৌৰ্যবীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ যি নামত এটা প্ৰকল্প সেই সাংস্কৃতিক প্ৰকল্পৰ আজি যিহেতু শুভ উদ্বোধন প্ৰধানমন্ত্ৰীগৰাকী আহি কৰিব আৰু 12:05 তাত প্ৰস্তুত কৰা যিখন হেলিপেড সেই হেলিপেডত এই প্ৰধানমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ আহি অৱতৰণ কৰিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তাত 20 মিনিটৰ এটা বিশেষ অনুষ্ঠান সেই 20 মিনিটৰ অনুষ্ঠানটো উপভোগ কৰিব 1500 লোকে আৰু তাতেই যিহেতু মাংগলিক কিছু ৰীতি নীতিৰে আধ্যাত্মিক কিছু অনুষ্ঠান আছে সেই অনুষ্ঠানৰ পিছত আৰু যিটো 125 ফুট উচ্চতাৰ বীৰ লাচিত বৰফুকনৰ যিটো প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিটো বিশ্বৰ প্ৰতিজন পৰ্যটকৰ বাবে অসমলৈ আহি অসমৰ এই পৰিৱেশটো উপভোগ কৰা প্ৰতিগৰাকী পৰ্যটকৰ বাবে অন্যতম এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব আৰু বীৰ লাচিত বৰফুকনক বিশ্বজুৰি প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যিটো ভূমিকা সেই চৰকাৰৰ ভূমিকাটোৱেও কিছু যেন প্ৰাণ পাই উঠিছে সেই কথাটো ইতিমধ্যে নিশ্চিত হৈছে আৰু আমি এবাৰ পৰিৱেশটো দেখুৱাম ফটো সাংবাদিক কিশোৰে এবাৰ দেখুৱাই যাব যে SPGৰ তৎপৰতাত কেনেধৰণে এটা পানী নসৰকা নিৰাপত্তা ব্যৱস্থা ইয়ালৈ যিসকল লোক আহিছে আনকি আমাৰ যিসকল আমি সংবাদসেৱী ইয়াত আছোঁ আমাকো এটা বিশেষ নিৰ্দেশনা দিছে যে ভিতৰৰ যিসমূহ ফিড হ'ব ভিতৰৰ যিসমূহ ভিজুৱেলছ হ'ব সেই ভিজুৱেলছসমূহ আমি কেৱল গ্ৰহণহে কৰিব পাৰিম কিন্তু আমি তাৰ ভিতৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰিব নোৱাৰিম তেনেধৰণৰ কিছু নীতি নিৰ্দেশনাও আছে আৰু আমাক বিশেষভাৱে তেওঁলোকৰ পৰা দূৰদৰ্শনৰ জৰিয়তে কিছু ফিড দিয়া হ'ব সেই ফিড আমি লাইভ টেলিকাষ্ট কৰিব পাৰিম এনেধৰণৰ কিছু টেকনিকেল যিখিনি কাৰিকৰী যিখিনি নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা দিয়া হৈছে আৰু ঠিক জাজি আৰু এইফালে দেৰগাঁও পাৰ হৈ ৰঙামাটি মই পুনৰবাৰ দৰ্শকসকলক জনাইছোঁ যে যদি কোনো গুৱাহাটীৰ পৰা আহি আছে বা উজনি অসমৰ পৰা নামনি অসমলৈ বা গুৱাহাটী অভিমুখে কোনো লোক গৈ আছে তেনেহ'লে জাজিৰে পৰা তেওঁলোকে মৰিয়নি হয় অৰ্থাৎ আমগুৰি মৰিয়নি হৈ ঠিক ৰঙামাটিলৈকে তিতাবৰ হৈ যিটো পথ আছে সেই পথেদি তেওঁলোকক যাবলৈ দিয়া হৈছে আৰু তেনেধৰণে গুৱাহাটীৰ পৰা অহা যিসকল লোক হয় সেই লোকসকলকো তেনেধৰণে ৰঙামাটিৰ পৰা একেবাৰে জাজিত উলিওৱা এটা ব্যৱস্থা যিটো পথ আছে তিতাবৰ হৈ সেই পথেৰে অহা যোৱা কৰিবলৈ সকলোকে আৰক্ষীয়ে ইতিমধ্যে নীতি নিৰ্দেশনা দিছে আৰু আৰক্ষীৰ বিশাল যি দল সেই দল তাত উপস্থিত আছে কোনো লোককে আহিবলৈ দিয়া নাই আনকি সংবাদ মাধ্যমৰ যিসকল লোক আছে সেই লোকসকলৰো যিসমূহ গাড়ী সেই গাড়ীসমূহো এই যিটো এটা নিৰ্দিষ্ট এৰিয়া সেই এৰিয়াৰ ভিতৰত সোমাব দিয়া নাই আৰু আমি সেইবাবেই বাৰে বাৰে কৈছোঁ যে যিসমূহ নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনাসমূহ মানি চলি প্ৰধানমন্ত্ৰীগৰাকীৰ যি সভা সেই বিশাল জনসভাত আপোনালোকে অংশগ্ৰহণ কৰিবলৈ আহিব লাগিব আৰু ইতিমধ্যে প্ৰায় 18,000 কোটি টকাৰ যিসমূহ প্ৰকল্প আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ পৰা ভাৰ্চুৱেলি উদ্বোধন কৰিব হয় আৰু আপুনি উল্লেখ কৰিছে ভাৰ্চুৱেলি উদ্বোধন কৰা সেই সময়খিনিত কিন্তু বহুখিনি দৰ্শকে ভাৰ্চুৱেলিও গোটেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব সেই ঠাইত থকাৰ উপৰিও ভাৰ্চুৱেলিও বহুখিনি অংশগ্ৰহণ কৰিব তাৰোপৰি আৰু এটা কথা মই আপোনাৰ জৰিয়তে জানিব বিচাৰিম আমি কালিৰ দিনটোতো দেখিলোঁ কেইবাটাও সাংস্কৃতিক দলে যেতিয়াই প্ৰধানমন্ত্ৰীগৰাকী আগবাঢ়ি গৈছিল সাংস্কৃতিক দলসমূহে ৰাজপথত প্ৰধানমন্ত্ৰীগৰাকীক স্বাগত সম্ভাষণ জনাইছিল গতিকে আজিৰ দিনটোত এই সভাস্থলীত আমাৰ অসমৰ লোককৃষ্টি প্ৰদৰ্শন তেনেধৰণে কৰা হ'ব নেকি চিন্তা চৰ্চা কৰা হৈছে নেকি তেনেধৰণে কিমানটা দল থাকিব বা প্ৰধানমন্ত্ৰীগৰাকীক মন্ত্ৰমুগ্ধ হোৱাকৈ সেই ধৰণৰ প্ৰদৰ্শনবোৰ কেনেধৰণৰ হ'ব আমি অকণমান আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ লোককৃষ্টি কিবা কেনেধৰণৰ আছে এঞ্জেলা এতিয়ালৈকে আনুষ্ঠানিকভাৱে যিখন কাৰ্যসূচী সেই কাৰ্যসূচীত তেনেধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ কথা কোৱা হোৱা নাই কিন্তু হুলুঙাপাৰৰ যি মূল অনুষ্ঠান আছে সেই হুলুঙাপাৰত কালিৰ দিনটোতো আমি দেখা পোৱা গৈছিল যিটো এটা ব্যাপক উৎসাহ সকলোৰে মাজত উৎসাহ উদ্দীপনাৰ মাজত প্ৰধানমন্ত্ৰীগৰাকীক যিহেতু স্বাগতম জনাব আৰু প্ৰধানমন্ত্ৰীগৰাকীক তাত যদি কোনো তেনেধৰণৰ লোক সংস্কৃতিৰ আমাৰ যিটো চানেকি সেই চানেকি দাঙি ধৰাৰ ক্ষেত্ৰত তাত যদি কিছু তেওঁলোকে আয়োজন কৰিছে সেই বিষয়েও আমাক জনোৱা নাই কাৰণ তাত এতিয়ালৈকে সাংবাদিকক যাবৰ বাবে আজিৰ দিনটোত বিশেষকৈ সাংবাদিকৰো তাত প্ৰৱেশ নিষিদ্ধ মাত্ৰ একেবাৰে হিচাপ কৰি 1500জন মানুহ তাকো তালিকা দিয়া হৈছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত তাত কোন কোন থাকিব আৰু যিখন মূল সভা হ'ব মই পুনৰবাৰ দেখুৱাইছোঁ প্ৰায় 1 লাখ লোক ইয়াত বহিব পৰা বা 1 লাখ লোকে ইয়াত অংশগ্ৰহণ কৰিব পৰা যিখন সভা মেলেং মেটেলি পথাৰত সেই সভাখনত তেওঁক আদৰিবৰ বাবে হয়তো ইয়াত কিছু কৃষ্টি সংস্কৃতিৰ যিসমূহ চানেকি সেই চানেকিসমূহ হয়তো দেখুওৱা হ'ব গতিকে পৰৱৰ্তী সময়ত সেই কাৰ্যসূচী নিৰ্দিষ্টভাৱে আমি পাম কিন্তু এটা কথা ঠিক
এঞ্জেলা যদি আপুনি এই সকলোখিনি আঁতৰি উন্নয়নমূলক কাম কাজৰ পৰা আঁতৰিও যদি আপুনি এটা বিশেষ পৰিৱেশ চায় তেতিয়াহ'লে আপুনি দেখিব যে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিন্তু উজনি অসমত প্ৰধানমন্ত্ৰীগৰাকীৰ এখন প্ৰথমখন বিশাল জনসভা আৰু এই যিহেতু নিৰ্বাচন আহি আছে গতিকে তেওঁৰ যিসমূহ পেকেজ থাকিব বা তেওঁৰ যিসমূহ ঘোষণা থাকিব সেই ঘোষণাই উজনি অসমত কি কি লাভ কৰিব এই কথাবোৰৰ ইতিমধ্যে এটা চানেকি মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ পৰা কেইটামান 3টা দিনৰ পূৰ্বে যিখন সংবাদমেল তেওঁ আয়োজন কৰিছিল সেই সংবাদমেলতেই তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে উল্লেখ কৰিছে কিন্তু তাৰ পিছতো অধিক আশাৰে বাট চাই আছে যে প্ৰধানমন্ত্ৰীৰ ষ্ট্ৰেটেজি কি হ'ব যিসকল লাখপতি মহিলাৰ সৈতে বা লাখপতি বাইদেউ যিহেতু আখ্যা দিয়া হৈছে লাখপতি বাইদেউৰ সৈতে তেওঁলোকে ভাৰ্চুৱেলি বা তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীয়ে মত বিনিময়ৰ এটা অনুষ্ঠান যিহেতু তেওঁলোকে ৰাখিছে গতিকে তেওঁলোকৰ সৈতে কেনেধৰণে মত বিনিময় কৰে সেই কথাখিনি লক্ষণীয় হ'ব প্ৰথম কথা দ্বিতীয় কথা হৈছে যে নিৰ্বাচন কেন্দ্ৰিক কিছু পেকেজ বা নিৰ্বাচন কেন্দ্ৰিক কিছু কথা বতৰা আজি থাকিব নেকি এই কথাবোৰো কিন্তু সকলোৱে অপেক্ষাৰে বাট চাইছে গতিকে আৰু এটা লগতে কথা সেই ভাষণত বহু কিবা কিবি আজি পোৱা যাব আৰু বিশেষকৈ তিনিচুকীয়া আৰু এটা কথা যেতিয়া আমি দেখোঁ প্ৰধানমন্ত্ৰীগৰাকীৰ যেতিয়া সভাসমূহ যেতিয়া আয়োজন হয় সেই জনসভাসমূহত আচলতে ভোটাৰক আকৰ্ষণ কৰিব পৰাকৈ আচলতে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে আমি শেহতীয়াকৈ দেখিছোঁ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পাছতে যেতিয়া জনসভাত অংশ লৈছে তাত জয় শ্ৰীৰাম ধ্বনি সকলোৱে দিয়ে আৰু লগে লগে শ্ৰীৰামৰ ফটো সম্বলিত তেনেধৰণৰ পোষ্টাৰ আৰে যাতে সকলোকে যাতে আকৰ্ষণ কৰিব পাৰে তেনেধৰণৰ কিছু পন্থা অৱলম্বন কৰে গতিকে আজিৰ এই সভাখনত ভোটাৰক আকৰ্ষণ কৰিব পৰাকৈ প্ৰতিগৰাকী লোকক আকৰ্ষণ কৰিব পৰাকৈ তেনেধৰণৰ কিবা ব্যতিক্ৰমী কিবা চিন্তা আছে নেকি এই ধৰক জনসাধাৰণৰ মাজত খোলা জিপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে হঠাৎ প্ৰৱেশ কৰি দিলে এই ধৰণৰ কিবা আকৰ্ষণীয় কিবা ৰাখিছে নেকি চাওক এঞ্জেলা আপুনি যদি 2014ৰ পৰা ৰাজনৈতিক প্ৰেক্ষাপটসমূহ চায় বা বিজেপি দলটোৰ যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটসমূহ চায় তেতিয়াহ'লে আপুনি দেখিব যে মোদী চাহৰ পৰা আৰম্ভ কৰি এই যিসমূহ কেম্পেইন এটা নিৰ্বাচনী খুব আকৰ্ষণীয় পৰ্যায়ত তেওঁলোকে কেম্পেইন কৰিছিল মোদী চাহে এটা ব্যাপক সফলতা লাভ কৰিছিল আৰু বিশেষকৈ যুৱ প্ৰজন্মক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014ৰ পৰা 2016ৰ আপুনি অসমৰ নিৰ্বাচন কওক বা 2014ৰ লোকসভা নিৰ্বাচন কওক আৰু 2019 আৰু 2019ৰ এই দুটাকৈ লোকসভা নিৰ্বাচন যদি আপুনি কয় তেতিয়াহ'লে আপুনি দেখিব যে তাত কিন্তু যুৱ প্ৰজন্মৰ ভোটাৰসকলক আকৰ্ষিত কৰিবৰ বাবে যুৱ প্ৰজন্মৰ ভোটাৰসকলক নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ বাবে বিশেষ কিছু আকৰ্ষণীয় পদক্ষেপ বিজেপি দলটোৰ ফালৰ পৰা বা প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজাববীয়া কিছু প্ৰচেষ্টা তেওঁ লয় গতিকে আজিৰ দিনটোত আপুনি যিটো প্ৰশ্ন কৰিছে তেখেতে হুলুঙাপাৰৰ পৰা ইয়ালৈ পথেৰে আহিব গাড়ীৰে আহিব এটা বিশাল কনভয়ৰে তেওঁক লৈ আহিব হুলুঙাপাৰৰ সেই সাংস্কৃতিক প্ৰকল্পৰ পৰা গতিকে সেই পথছোৱাত যিহেতু ইয়াত লাখতকৈ অধিক ইয়াত ৰাইজ উপস্থিত হ'ব গতিকে প্ৰধানমন্ত্ৰীগৰাকীক একেবাৰে কাষৰে পৰা হয়তো তেখেতলোকে চাব পাৰিব আৰু ইয়ালৈ যিটো প্ৰৱেশদ্বাৰ যিখন প্ৰৱেশদ্বাৰেৰে প্ৰধানমন্ত্ৰীগৰাকী সোমাই যাব সেই প্ৰৱেশদ্বাৰেদি কেনেধৰণে সোমাই যাব বা দৰ্শকসকলক হয়তো সততেই তেখেতে যেনেধৰণে নমস্কাৰ দি হাতযোৰ কৰি বা হাত জোকাৰি যেনেধৰণে অভিবাদন লয় বা অভিবাদন জনায় হয়তো আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা ব্যতিক্ৰমী ধৰণেৰে তেখেতে ইয়াত প্ৰৱেশ কৰিব আৰু সকলোৱে সেইবাবেই বাট চাই আছে যে হুলুঙাপাৰৰ যিটো পৰিৱেশ হ'ব সেই পৰিৱেশৰ পিছত প্ৰায় 3 কিলোমিটাৰ পথ এই 3 কিলোমিটাৰ পথছোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে কেনেধৰণে আহে কালিও আমি দেখিছিলোঁ যে কাজিৰঙা বা বোকাখাতত তেখেতক আদৰিবৰ বাবে যিসকল লোকে অপেক্ষা কৰি আছিল কাজিৰঙাৰ বাটে পথে যিসকল লোকে অপেক্ষা কৰি আছিল সকলোকে তেখেতে কিন্তু হাত জোকাৰি অভিবাদন জনাইছিল গতিকে আজিও সকলোৱে আশা কৰিছে যে যোৰহাটৰ যিটো পৰিৱেশ হ'ব এই পৰিৱেশটো প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু আকৰ্ষিত কৰিব প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবলৈ তেখেতে হয়তো কিছু ব্যতিক্ৰমী এটা ষ্টাইল তেখেতৰ নিজস্ব যিটো ষ্টাইল সেই নিজস্ব ষ্টাইল এটা হয়তো ব্যতিক্ৰমী ধৰণেৰে আজি প্ৰৱেশ কৰোঁতে হয়তো তেওঁ কিবা কৰিব এনেধৰণে সকলোৱে আশা কৰি আছে কিন্তু তেনেধৰণে যিসকল ইয়ালৈ ৰাইজ আহিব সেই ৰাইজসকলৰ বাবেও হয় আপুনি যি ধৰণে উল্লেখ কৰিছে সেই ধৰণে আচলতে খুব সূক্ষ্মভাৱে গোটেই কামখিনি কৰা হয় পূৰ্বৰ পৰা আমি দেখি আহিছোঁ বিজেপিৰ এই ক্ষেত্ৰত যদি অসমৰ প্ৰেক্ষাপটৰ কথা যদি আমি কওঁ অসমতো প্ৰতিগৰাকী মন্ত্ৰী এতিয়া এক উত্থপ পৰিৱেশত আছে প্ৰতিগৰাকী মন্ত্ৰীয়ে অত্যন্ত সক্ৰিয়তাৰে কাম কৰিছে যাতে প্ৰধানমন্ত্ৰীগৰাকীৰ অনুষ্ঠানটো সফল হয় তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আদি কৰি প্ৰতিগৰাকী মন্ত্ৰী আপুনি যে ঠাইত উপস্থিত আছে এই যে প্ৰতিমূৰ্তি উন্মোচন কৰিবলগীয়া এই ঠাইখিনিত আজিৰ দিনটোত পুৱাৰ ভাগৰ পৰা কোন কেইগৰাকী মন্ত্ৰী আটাইতকৈ বেছি তৎপৰতা আপুনি দেখিছে এতিয়ালৈকে কিমান গৰাকী উপস্থিত হৈছে তেওঁলোকৰ কেনেধৰণৰ আপুনি দেখিছে প্ৰতিচ্ছবি
ইতিমধ্যে হুলুঙাপাৰৰ যিটো মূল অনুষ্ঠান হ'ব বা হুলুঙাপাৰত যিটো আধ্যাত্মিক অনুষ্ঠান হ'ব লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্পত তাত কেইবাগৰাকীও মন্ত্ৰী ইতিমধ্যে আছে আৰু কালিৰ দিনটোত আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ মন্ত্ৰী দুগৰাকীকৈ চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাই যিহেতু প্ৰধানমন্ত্ৰীগৰাকীক অভিবাদন জনাইছিল বা তেখেতক যিহেতু হেলিপেডত তেওঁক ৰিচিভ কৰিছিল গতিকে তাৰ পিছৰে পৰা আৰু বিগত দিনকেইটা যদি আপুনি চাই ইয়াত কেইবাজনো মন্ত্ৰী যথেষ্ট সক্ৰিয়তাৰে ইয়াত কাম কাজ কৰি আছে মন্ত্ৰী যোগেন মোহনে সমগ্ৰ পৰিৱেশটো তদাৰক কৰি আছে মানুহ ক'ৰ পৰা আহিব কেনেধৰণে ইয়াত গোটেই পৰিৱেশটো এটা খুব নিয়াৰিকৈ যাতে পৰিচালনা কৰিব পাৰি তাৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰি আছে মন্ত্ৰী পীযুষ হাজৰিকা ইয়ালৈ আহিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহিছে গতিকে সকলো ইয়ালৈ আহি তেওঁলোকে তৎপৰতা অৱলম্বন কৰিছে আৰু তৎপৰতা দেখুৱাইছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও যিহেতু নিজে তদাৰক কৰি আছে গতিকে এই গোটেই বিষয়টো যাতে খুব সুশৃংখলিতভাৱে নিয়াৰিকৈ প্ৰধানমন্ত্ৰীগৰাকীৰ অনুষ্ঠানটো অনুষ্ঠিত হৈ যায় তাৰ বাবে প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক ইয়াত ব্যস্ত হৈ আছে আৰু বিশেষকৈ উজনি অসমৰ যিসকল মন্ত্ৰী বিধায়ক তেওঁলোকেতো ইয়াত আছেই বিজেপিৰ ফালৰ পৰা বা মিত্ৰদল অগপৰ ফালৰ পৰা মন্ত্ৰী অতুল বৰাক ইয়াত আমি দেখিছোঁ কালিৰ দিনটোতো তেখেতে যথেষ্ট সক্ৰিয়তাৰে কাম কাজ কৰি আছে আৰু এতিয়া হয়তো প্ৰধানমন্ত্ৰীগৰাকীৰ সংগ দিছে কাজিৰঙাৰ ভিতৰত গতিকে সকলোৰে সক্ৰিয়তা ইয়াত দেখিবলৈ পোৱা গৈছে আৰু এই সক্ৰিয়তাৰে 2024 যিহেতু লোকসভা নিৰ্বাচন সমাগত গতিকে তেওঁলোকৰ সক্ৰিয়তা কেৱল প্ৰধানমন্ত্ৰীগৰাকীৰ অনুষ্ঠানক লৈয়ে নহয় এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে অধিক ৰাইজৰ মাজলৈ কেনেধৰণে যাব পাৰি যিসমূহ আপুনি ইতিমধ্যে কৈছে যে ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰীগৰাকীয়ে যিসকল লোকৰ সৈতে এটা প্ৰত্যক্ষভাৱে মত বিনিময় কৰিব বা যিসকলে ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰীগৰাকীক চাই থাকিব প্ৰধানমন্ত্ৰীগৰাকীক লগ পাব ভাৰ্চুৱেলি সেইসকল লোকৰ বাবেও অধিক উৎসুকতাৰে এইসকল কিন্তু নেতা কৰ্মীয়ে যিটো যোগাযোগৰ ব্যৱস্থা সেই যোগাযোগৰ ব্যৱস্থাটো তেওঁলোকে কৰি দিছে গতিকে অধিক উৎসুকতাৰে প্ৰধানমন্ত্ৰীগৰাকীলৈ বাট চাইছে আৰু সেইবাবে আজিৰ যি প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণ হ'ব সেই ভাষণটো নিশ্চিতভাৱে উল্লেখনীয় বা সকলোৰে বাবে অপেক্ষাৰত এইবাবেই যে কি মূলতঃ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কয় বাৰে বাৰে তেখেতে উত্তৰ পূবক অষ্টলক্ষ্মী বুলি আখ্যা দিয়ে গতিকে অষ্টলক্ষ্মীৰ ক্ষেত্ৰত বা অসমৰ ক্ষেত্ৰত তেখেতে কি নতুনত্ব আনে আৰু বিশেষকৈ যিকেইখন মেডিকেল কলেজৰ আজি শিলান্যাসৰ লগতে উদ্বোধন কৰিব ভাৰ্চুৱেলি সেই মেডিকেল কলেজকেইখনে পৰৱৰ্তী সময়ত ৰাইজৰ বাবে এনে এক আশীৰ্বাদ হ'ব গতিকে সেইসমূহ 18,000 কোটি টকাৰ যি প্ৰকল্প সেই প্ৰকল্পসমূহক কেনেধৰণে ইয়াৰ পৰা ভাৰ্চুৱেলি উন্মোচন কৰিব বা এই 18,000 কোটি টকাৰ যি প্ৰকল্প এই প্ৰকল্পসমূহে ৰাজ্যখনলৈ কি উন্নয়নৰ বতৰা কঢ়িয়াই আনিব এই সকলোখিনি তেখেতৰ ভাষণত নিশ্চিতভাৱে সকলোৱে অপেক্ষা কৰি থাকিব আৰু এই কথাবোৰেই উল্লেখনীয় হ'ব আপুনি কোৱাৰ দৰে আচলতে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণে ৰাজনৈতিক মহলতো বিশেষ চৰ্চাৰ কাৰণ হৈ পৰিছে আৰু বিশেষকৈ এয়া বিজেপিৰ এক বিশেষ ৰণকৌশল বুলিও সকলোৱে উল্লেখ কৰিব বিচাৰিছে বিশেষকৈ বিৰোধীসকলে আমি কৌস্তভ আমি আপোনাৰ কাষলৈ আহিম কিন্তু এটা বাণিজ্যিক বিৰতি ল'ব লাগিব এইসমূহ তথ্য জনোৱাৰ বাবে এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাই আপোনাৰ পৰা এতিয়া বিদায় লৈছোঁ এটা বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পাছত পৰৱৰ্তী মুহূৰ্তত আমি কৌস্তভ আপোনাৰ কাষলৈ পুনৰ আহিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ